সকলোকে LPN ছাৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আজি আমি পঢ়িম 6ষ্ঠ শ্ৰেণীৰ অসমীয়া কিতাপৰ পাৰ্ট নম্বৰ 2, যাৰ নাম হৈছে শহা আৰু সিংহ। এই পাঠটি পোনপ্ৰথমে তোমালোকে পঢ়ি ল'বা। এই পাঠটিৰ পিছফালে থকা যিখিনি পাঠভিত্তিক অনুশীলনীৰ প্ৰশ্ন দি আছে, এই প্ৰশ্নকেইটা আজি আমি সমাধান কৰিম। চোৱা, 1 নম্বৰ প্ৰশ্নটো কি কৈছে প্ৰথমে চাই লোৱা। তলত দিয়া প্ৰশ্নসমূহৰ শুদ্ধ উত্তৰটো বাছি উলিয়াই সঠিক বৃত্তটোত পূৰ কৰা। ইয়াত চোৱা, 1 নম্বৰ প্ৰশ্নটো কি কৈছে, জীৱ জন্তুবোৰে অৰণ্যৰ পৰা সিংহত নোহোৱা হৈ যাব বুলি কিয় ভয় কৰিছিল? ইয়াৰ উত্তৰটো হ'ব, প্ৰথম অপশ্যনকেইটা চাই লোৱা। ক নম্বৰ অপশ্যন, অৰণ্যখনত মন্দমতি নামৰ সিংহটো থকাৰ বাবে। খ নম্বৰ, মন্দমতিয়ে যধে মধে জন্তুবোৰ বধ কৰাৰ বাবে। গ নম্বৰ, সিংহটোৱে শহাটোৰ বংশ নাশ কৰিব বুলি কোৱাৰ বাবে। ঘ নম্বৰ, হাবিখনলৈ অন্য এটা সিংহ অহা বুলি ভবাৰ বাবে। ইয়াৰ উত্তৰটো হ'ব খ নম্বৰ। কি কৈছে, মন্দমতিয়ে যধে মধে জন্তুবোৰ বধ কৰাৰ বাবে কি হ'বগৈ, জীৱ জন্তুবোৰে অৰণ্যৰ পৰা সিংহত নোহোৱা হৈ যাব বুলি ভাবিছিল। ইয়াৰ উত্তৰটো হ'ব খ নম্বৰ। সেইকাৰণে কি কৰিবা, এই ইয়াত খ নম্বৰ ঘৰটো এইদৰে তোমালোকে কি কৰিবা, ৰং পেঞ্চিলেৰে কালাৰ কৰি দিবা। এইটো হ'ল আমাৰ 1 নম্বৰটোৰ আনচাৰ। ইয়াৰ পিছত 2 নম্বৰটো চোৱা, কি কৈছে, মন্দমতিয়ে কুৱাটোৰ ভিতৰলৈ কিয় জাপ দিছিল? ইয়াত ক নম্বৰ অপশ্যনটো, কুৱাটো পটপটীয়া পানীৰে ভৰি থকাৰ বাবে। কুৱাটোৰ ভিতৰত আন 4টা শহা থকা বুলি ভবাৰ বাবে। গ নম্বৰ, ভোকত মন্দমতিৰ পেট কাও কাও কৰাৰ বাবে। ঘ নম্বৰ, কুৱাটোৰ ভিতৰত অন্য এটা সিংহ থকা বুলি ভবাৰ বাবে। কি কৈছে, মন্দমতিয়ে কুৱাটোৰ ভিতৰত কিয় জাপ দিছিল? কাৰণ কুৱাটোৰ ভিতৰত অন্য এটা সিংহ থকা বুলি ভবাৰ বাবে। এইটো উত্তৰটো হ'ব ঘ নম্বৰ। সেইকাৰণে কি কৰিবা, এই ঘ নম্বৰটো কি কৰিবা, এইদৰে তোমালোকে ৰং পেঞ্চিলেৰে কি কৰিবা, ঘ নম্বৰ ঘৰটো অৰ্থাৎ বৃত্তটো এইদৰে কালাৰ কৰি দিবা। এইটো হ'ল আমাৰ আনচাৰটো। ইয়াৰ পিছত 2 নম্বৰটো কি কৈছে চোৱা, তুমি ওপৰৰ উত্তৰকেইটা কিয় শুদ্ধ বুলি বাছি ল'লা? সহপাঠীৰ লগত আলোচনা কৰি কোৱা। অৰ্থাৎ এই যে ইয়াত যে আমি যে কি কৰিলোঁ, ইয়াত খ নম্বৰটো, ইয়াত যে গ নম্বৰটো আমি কি কৰিছোঁ, শুদ্ধ বুলি ভাবি লৈছোঁ। কি কাৰণে ভাবি লৈছোঁ? কাৰণ চোৱা, আমি পাঠটোত কি পাইছোঁ, পাঠটোৰ আধাৰত কি কৰিছোঁ, আমি এইখিনি শুদ্ধ পাইছোঁ। সেইকাৰণে আমি কি কৰিছোঁ, পাঠৰ আধাৰত এইকেইটা শুদ্ধ বুলি আমি বিবেচনা কৰিছোঁ। তাৰপিছত 3 নম্বৰটো চোৱা, অৰ্থাৎ 2 নম্বৰৰ এনচাৰটোত এইদৰে ক'বা তোমালোকে যে, যিহেতু আমি পাঠটোৰ আধাৰত কি পাইছোঁ, এইকেইটা শুদ্ধ পাইছোঁ, হয়নে? অপশ্যনকেইটা শুদ্ধ পাইছোঁ, সেইকাৰণে আমি কি কৰিছোঁ, ইয়াত শুদ্ধ বুলি বিবেচনা কৰিছোঁ। তাৰপিছত 3 নম্বৰটো কৈছে, শহা আৰু সিংহ সাধুটো কোৱা। এইটো শহা আৰু সিংহ সাধুটো তোমালোকে পঢ়িবা, পাঠটো যেতিয়া পঢ়িবা তেতিয়া ভালকৈ ক'ব পাৰিবা। তাৰপিছত 4 নম্বৰটো চোৱা, তলত দিয়া শব্দবোৰৰ অৰ্থ আঁচ টানি মিলাও আহা। ইয়াত কি কৰিব লাগিব, এই ছাইডটোৰ লগত এই ছাইডটো মিলাব লাগে। চোৱা, কেনেকৈ মিলাম, প্ৰথমে ক্ষুধা মানে হ'ল ভোক। ক্ষুধাৰ লগত কি কৰিবা, এই ভোকটো মিলাই দিবা। নিবাৰণ মানে হ'ল এই গুচোৱা কাৰ্য। নিবাৰণৰ লগত কি কৰিবা, বাধাকৰণ বা গুচোৱা কাৰ্য। প্ৰতিবিম্ব মানে হ'ল ছাঁ। প্ৰতিবিম্ব মানে ছাঁ, আৰ্চি বা পানী তোলোৱা মানুহ বা বস্তুৰ আকৃতি। হাজিৰ মানে হ'ল উপস্থিত। বন্ধক মানে হ'ল অন্যৰ ওচৰত কোনো বস্তু থৈ ধাৰ লোৱা কাৰ্য। কেশৰৰ লগত কি মিলাবা, এইটো মিলাবা, সিংহৰ ডিঙিৰ দীঘল নোম। আৰু নিস্তাৰ মানে হ'ল ৰক্ষা বা উদ্ধাৰ। এইখিনি আমাৰ 4 নম্বৰৰ আনচাৰ। ইয়াৰ পাছত 5 নম্বৰটো চোৱা, কি কৈছে, তলত দিয়া প্ৰশ্নকেইটাৰ উত্তৰ কোৱা আৰু লিখা। এতিয়া চোৱা, ইয়াত আৰু বানানটোত ৰটোৰ তলত কি হৈছে, হস্যকাৰ আহি গ'ল। যেতিয়া তোমালোকে এনেকুৱা হস্যকাৰ দেখিবা, তাত তোমালোকে এইদৰে ৰয়ে ৰুটো লিখিবা, ইয়াত চোৱা, এতিয়া ক নম্বৰ প্ৰশ্ন কি কৈছে যে, অৰণ্যৰ জীৱ জন্তুবোৰ কোনে যধে মধে বধ কৰিছিল? ইয়াৰ উত্তৰটো লিখিবা, অৰণ্যৰ জীৱ জন্তুবোৰক অৰণ্যত থকা মন্দমতি নামৰ সিংহটোৱে যধে মধে বধ কৰিছিল। এইটো হ'ল আমাৰ 5 নম্বৰৰ কৰ আনচাৰ। ইয়াৰ পিছত খ নম্বৰ প্ৰশ্নটো চোৱা, কি কৈছে, শহাটোৱে মন্দমতিৰ ওচৰলৈ মুঠ 5টা শহা অহা বুলি কৈছিল। দৰাচলতে কেইটা শহা আহিছিল? ইয়াৰ উত্তৰটো লিখিবা, দৰাচলতে এটা শহা আহিছিল। এইটো হ'ল আমাৰ খ নম্বৰটোৰ উত্তৰ। ইয়াৰ পিছত চোৱা, গ নম্বৰ প্ৰশ্নটো, কুৱাৰ পানীত প্ৰতিবিম্বটো দেখি মন্দমতিয়ে কি কৰিছিল? ইয়াৰ উত্তৰটো লিখিবা, কুৱাৰ পানীত প্ৰতিবিম্বটো দেখি মন্দমতিয়ে কুৱাত আন এটা সিংহ থকা বুলি ভাবি গৰ্জি উঠিছিল। মন্দমতিৰ সেই গৰ্জন কুৱাৰ ভিতৰৰ পৰা প্ৰতিধ্বনিত হৈ ওলাই অহাৰ লগে লগে সি কুৱাৰ ভিতৰত থকা আন সিংহটো ধৰো বুলি কুৱাত কি কৰিছিল, জাপ দিছিল। এইটো হ'ল আমাৰ গ নম্বৰটো আনচাৰ। ইয়াৰ পিছত 6 নম্বৰটো চোৱা, নম্বৰ 6, তলত দিয়া প্ৰশ্নকেইটাৰ উত্তৰ দলত আলোচনা কৰি লিখা। প্ৰথম ক নম্বৰ প্ৰশ্নটো চোৱা, কি কৈছে, অৰণ্যৰ জীৱ জন্তুবোৰে আলোচনা কৰি কি সিদ্ধান্ত লৈছিল? সেইমতে কাম কৰিলে তেওঁলোকৰ কি লাভ হ'ব বুলি ভাবিছিল? ইয়াৰ উত্তৰটো লিখিবা, অৰণ্যৰ জীৱ জন্তুবোৰে প্ৰতিদিনে একোটাকৈ জন্তু সিংহটোৰ ক্ষুধা নিবাৰণৰ বাবে পাল পাতি পঠিয়াই থাকিব বুলি সিদ্ধান্ত লৈছিল।
সেইমতে কাম কৰিলে অৰণ্যৰ যধে মধে জন্তুবধ হোৱা কমিব আৰু তেওঁলোকে সিংহটোৰ হাতৰ পৰা ৰক্ষা পাব। এইটো হ'ল আমাৰ 6ৰ ক নম্বৰটোৰ আনচাৰ। ইয়াৰ পিছত খ নম্বৰটো চোৱা, কুঁৱাৰ পানীত শহাটোৱে তাৰ প্ৰতিবিম্বটো দেখি কি বুদ্ধি পাঙিছিল। ইয়াত চোৱা প্ৰতিবিম্ব বানানটো ভুল হৈ আছে, তোমালোকে কিতাপৰ প্ৰশ্নৰ পৰা চাই ল'বা। ইয়াৰ উত্তৰটো লিখিবা, কুঁৱাৰ পানীত শহাটোৱে তাৰ প্ৰতিবিম্বটো দেখি সিংহটোক নিক্ষেপ কৰাৰ বাবে বুদ্ধি পাঙিছিল। এতিয়া চোৱা ইয়াত নিক্ষেপ মানে কি? নিক্ষেপ মানে হ'ল মৰাৰ বাবে কি কৰিছিল? বুদ্ধি পাঙিছিল। এইটো হ'ল আমাৰ খ নম্বৰটোৰ আনচাৰ। ইয়াৰ পিছত গ নম্বৰ প্ৰশ্নটো চোৱা, সিংহক পতিয়ন নিয়াবলৈ ভয়তে শহাই ইনাই বিনাই কি কথা কৈছিল। ইয়াৰ উত্তৰটো লিখিবা, সিংহটোক পতিয়ন নিয়াবলৈ ভয়তে শহাই ইনাই বিনাই কৈছিল যে সৰু, ইয়াত চোৱা সৰু বানানটো হ'ব দন্তীয়া স ৰয়ে ৰু হ'ব সৰু। ইয়াত ৰ হস্যকাৰ দিয়া আছে, য'ত য'ত তোমালোকে এনেকুৱা ৰ হস্যকাৰ দেখিবা তাত কি কৰিবা? এইদৰে ৰয়ে ৰুটো লিখিবা। কি কৈছিল চোৱা, সিংহটোক পতিয়ন নিয়াবলৈ ভয়তে শহাই ইনাই বিনাই কৈছিল যে সৰু জীৱ এটাৰে মহাৰাজৰ ভোক নপলাব বুলি ভাবিছিলো, সেয়ে আমি 5টা শহাই একেলগে আপোনাৰ ওচৰলৈ আহি আছিলো। বাটতে আন এটা সিংহই আমাক বাট বেটি ধৰি সুধিলে, তহঁত কলৈ যাব? তেতিয়া আমি ভয়ে ভয়ে কৈছিলো, মহাৰাজৰ ভোজনাৰ্থে আজি আমাৰ পাল পৰিছে, গতিকে আমি তেওঁৰ ওচৰলৈ গৈ আছো। তেতিয়া সেই সিংহটোৱে তৰ্জন গৰ্জন কৰি কৈছিল, এই বনৰ ময়ে ৰজা, তহঁতৰ অন্য ৰজা আকৌ ক'ৰ পৰা ওলাল? এতিয়াই তাক মোৰ মতেতো ইয়াত লিখাৰ দৰকাৰ নাই, মোৰ ওচৰলৈ মাতি আন, মই তাৰ লগত যুঁজি চাম। যদি সি মোতকৈ বলি হয় তেন্তে সিয়েই তহঁতৰ ৰজা হ'ব। তেতিয়া আমি আমাৰ ৰজাক মাতি আনোগৈ বুলি কোৱাত সিংহটোৱে খঙতে কৈছিল, সেই কথা হ'ব নোৱাৰে, তহঁতে ছল কৰি মোৰ পৰা সাৰি যাব নোৱাৰ। তহঁতৰ 5টাৰ 4টা মোৰ ওচৰত বন্ধকত থাক, এটাই গৈ তাক মোৰ ওচৰত হাজিৰ কৰহি। গতিকে মহাৰাজ, এতিয়া আপুনি ইয়াৰ এটা বিহিত ব্যৱস্থা লওক। এইটো হ'ল আমাৰ গ নম্বৰটোৰ আনচাৰ। ইয়াৰ পিছত চোৱা ঘ নম্বৰ প্ৰশ্নটো কি কৈছে, কুঁৱাটোৰ ভিতৰত সঁচাকৈয়ে আন এটা সিংহ লুকাই আছিল নে? যদি নাছিল, মন্দমতীয়ে কিয় কুঁৱাটোত জাপ মাৰিছিল? ইয়াৰ উত্তৰটো লিখিবা, কুঁৱাটোৰ ভিতৰত সঁচাকৈয়ে আন এটা সিংহ লুকাই থকা নাছিল। মন্দমতীয়ে কুঁৱাৰ ভিতৰত নিজৰ প্ৰতিবিম্ব দেখি আন এটা সিংহ থকা বুলি ভাবি কুঁৱাটোত কি কৰিছিল? জাপ মাৰিছিল। এইটো হ'ল আমাৰ ঘ নম্বৰটোৰ আনচাৰ। ইয়াৰ পিছত চোৱা 7 নম্বৰ প্ৰশ্ন চোৱা কি কৈছে, কোনে কাক আৰু কিয় কৈছিল লিখা। ক নম্বৰ প্ৰশ্ন, এনে কৰিলে আপুনি চিকাৰ ধৰিবলৈ একো কষ্ট কৰিব নালাগে আৰু অনাহাৰে খাই বৈ থাকিব পাৰিব। এই কথাষাৰ কোনে কাক কৈছিল আৰু কি কাৰণে কৈছিল সেয়া আমি লিখিব লাগে। ইয়াৰ উত্তৰটো লিখিবা, উক্ত কথাষাৰ বনৰ জীৱ জন্তুবোৰে সিংহক কৈছিল। সিংহই অনাহকতে অৰণ্যৰ জীৱ জন্তুবোৰ বধ কৰিছিল আৰু সিহঁতে সিংহটোৰ হাতৰ পৰা ৰক্ষা পাবলৈ কথাষাৰ কৈছিল। এইটো হ'ল আমাৰ ক নম্বৰটোৰ উত্তৰ। ইয়াৰ পিছত খ নম্বৰ প্ৰশ্নটো চোৱা, কি তাৰ ইমান সাহ, এতিয়াই মোক তাৰ ওচৰলৈ লৈ বল, আজি মোৰ হাতৰ পৰা সি কোনোমতেই নিস্তাৰ নাপাব। এই কথাষাৰ কোনে কাক কৈছিল? ইয়াৰ উত্তৰটো চোৱা, ইয়াত লিখি ৰাখিছিলোঁ মই। উত্তৰ, উক্ত কথাষাৰ সিংহই শহাটোক কৈছিল। সিংহটোৱে কোৱা কথাখিনি শুনি খঙত উক্ত কথাষাৰ কৈছিল। এইটো হ'ল আমাৰ খ নম্বৰটোৰ উত্তৰ। ইয়াৰ পিছত 8 নম্বৰ প্ৰশ্নটো চোৱা, বিপৰীত অৰ্থ বুজোৱা শব্দবোৰ পাঠৰ পৰা বিচাৰি উলিয়াই লিখা। ইয়াত কি লিখা আছে চোৱা, নিৰ্বলি, য'ত নিৰ্বলি লিখা আছে সেই বাকচত কি বুলি লিখিবা? বলি বুলি লিখিবা। য'ত দুখ লিখা আছে ইয়াৰ বিপৰীত কি হ'ব? সুখ। স্থিৰ অস্থিৰ, দূৰ ওচৰ, বৰ্জন অৰ্জন, প্ৰজা, ইয়াৰ বিপৰীত হ'ব ৰজা, অসন্মত সন্মত, চঞ্চল শান্ত। এইটো হ'ল আমাৰ 8 নম্বৰটোৰ আনচাৰ। ইয়াৰ পিছত চোৱা 9 নম্বৰ প্ৰশ্নটো কি কৈছে। 9 নম্বৰ প্ৰশ্নটোত কৈছে যে বাক্য ৰচনা কৰা। বাক্য ৰচনা মানে হ'ল আমি কি কৰিব লাগিব, এই যে চাৰিটা শব্দকেইটা দিয়া আছে এই শব্দকেইটাৰে আমি কি কৰিব লাগিব? এটা এটা লাইন লিখিব লাগিব, অৰ্থাৎ বাক্য লিখিব লাগিবগৈ। প্ৰথম চোৱা শব্দটো কি লিখা আছে? ৰাজত্ব। ৰাজত্ব দি তোমালোকে এইদৰে লিখিবা বাক্য ৰচনাটো, আহোমসকলে অসমত বহু বছৰ ৰাজত্ব কৰিছিল। তাৰপিছত চোৱা লিখা আছে প্ৰস্তাৱ। লিখিবা ৰামে হৰিক ফুৰিবলৈ যোৱাৰ বাবে প্ৰস্তাৱ দিছিল। তাৰপিছত শব্দটো আছে প্ৰতিবিম্ব। আইনাৰ সন্মুখত আমি নিজৰ প্ৰতিবিম্ব দেখিবলৈ পাওঁ। তাৰপিছত আছে প্ৰতিধ্বনি। সিংহটোৱে কুঁৱাটোৰ পৰা গৰ্জনৰ প্ৰতিধ্বনি শুনিবলৈ পাইছিল। তাৰপিছত অনাশায়ে, সিংহটোৱে অনাশায়ে অৰণ্যৰ জীৱ জন্তুবোৰক বধ কৰিছিল। এইটো হৈ গ'ল আমাৰ 9 নম্বৰটোৰ বাক্য ৰচনা, অৰ্থাৎ ইয়াৰ এনচাৰ 9 নম্বৰটো আনচাৰ। ইয়াৰ পিছত 10 নম্বৰটো চোৱা, নম্বৰ 10 কি কৈছে, দলত আলোচনা কৰি
ফুলপাহৰ পাহিবোৰত থকা শব্দ ব্যৱহাৰ কৰি তলৰ দফাটো সম্পূৰ্ণ কৰা। তোমালোকে ইয়াত 10 নম্বৰ প্ৰশ্নটো তোমালোকে কিতাপৰ পৰা চাই ল'বা। ছাইডত ইয়াত এইদৰে এটা কি দিয়া আছে, ফুল দিয়া আছে, আৰু এই ফুলৰ পাহিত কিছুমান কি দিয়া আছে, শব্দ দিয়া আছে। সেই শব্দখিনি আনি পেলাই আমি কি কৰিব লাগিব, খালী ঠাইখিনি পূৰ কৰিব লাগিব। এতিয়া চোৱা, তোমালোকে এই যে ডাঙৰ ডাঙৰকৈ যে ইয়াত লেখাখিনি দেখা পাইছা, এইখিনিত কি কৰিব, এইখিনি হ'ল আমাৰ ফুলৰ পাহিৰ পৰা অনা শব্দকেইটা। এই শব্দকেইটা আনি পেলাই আমি ইয়াত কি কৰিছোঁ, খালী ঠাইখিনি পূৰ কৰিছোঁ। চোৱা ইয়াত দফাটো কি লিখা আছে, জুমনিহঁতৰ ঘৰৰ কাষেৰে এটি নিজৰা কুলু কুলুকৈ বৈ গৈছে। ফুলনিখনত ফুলবোৰ জগমগকৈ ফুলি আছে। ফুলবোৰত ভোমোৰাই গুণগুণকৈ উৰি ফুৰিছে। নিয়ৰৰ টোপালবোৰ টুপ টুপকৈ সৰিছে। ৰিব ৰিবকৈ বতাহ বলিছে। গোলাপৰ পুলিটো লহপহকৈ বাঢ়ি আহিছে। তাকে দেখি জুমনিয়ে খিলখিলকৈ হাঁহিছে। ইয়াৰ পৰা চাইছে তোমালোকে কি কৰিবা, 10 নম্বৰৰ এই খালী ঠাইখিনি পূৰ কৰি দিবা। এইটো হ'ল আমাৰ 10 নম্বৰটোৰ আনচাৰ। ইয়াৰ পিছত চোৱা 11 নম্বৰ প্ৰশ্নটো, নম্বৰ 11, দুজনীয়া দলত বিভক্ত হৈ উদাহৰণ চাই অন্তমিল থকা আন আন শব্দ গঠন কৰা। চোৱা আমাৰ কিতাপত এটা দিয়া আছিল গলগলীয়া, ইয়াত লিখা আছে যে সলসলীয়া, চলচলীয়া, মলমলীয়া। এতিয়া আমাক এইখিনি লিখিব দিছে যে টিকটিকিয়া, কি কৰিব লাগে, অন্তমিল শব্দ লিখিব লাগে। যেনে টিকটিকিয়া, ইয়াত লিখিবা চিকচিকীয়া, ধকধকীয়া, জকজকীয়া। তাৰপিছত আছে জকমক, জকমকৰ নিচিনা অন্তমিল শব্দ কি কি হ'ব, ধকমক, ঠকমক, টকমক। তাৰপিছত ইয়াত আছে টিকটিক, টিকটিকৰ নিচিনা লাগিব জিকজিক। তাৰপিছত ইয়াত চিকচিক, ঠিকঠিক। এতিয়া চোৱা ইয়াত মাজত কি আছে, এই গোটেইখিনি ঠিক ঠিক যে লিখিছোঁ, ইয়াত মাজত কি আছে, মাজত গেপ আছে। তোমালোকে গেপটো নেদেখিবা, তোমালোকে কি কৰিবা, একেলগে লিখিবা ঠিক ঠিকটো, যেনে থটচিয়া ঠিক, ঠিক, ইয়াত একেলগে লিখিবা, মাজত কি নেৰাখিবা, এই গেপখিনি নেৰাখিবা। ইয়াত চোৱা প্ৰতিটোৰ কি আছে, ইয়াত মাজত গেপটো দিয়া আছে, এই গেপখিনি তোমালোকে নেৰাখিবা, তোমালোকে কি কৰিবা, একেলগে লিখিবা এইখিনি, ধকমক, ঠকমক, টকমক, তাৰপিছত জিক জিক, তাৰপিছত চিক চিক, ঠিক ঠিক, এই গোটেইখিনি কি কৰিবা, তোমালোকে একেলগে লিখিবা, এই মাজত গেপটো নিদিবা। এইটো হ'ল আমাৰ 11 নম্বৰটোৰ আনচাৰ। ইয়াৰ পিছত 12 নম্বৰটো চোৱা, তলত দিয়া দফাটোৰ উপযুক্ত স্থানত জ্যোতিচিহ্ন ব্যৱহাৰ কৰা। চোৱা মই ইয়াত আগতীয়াকৈ জ্যোতিচিহ্নখিনি ক'ত ক'ত বহিব সেয়া মই আগতীয়াকৈ লিখি থৈছোঁ। ইয়াত যেনেকৈ লিখা আছে সেইমতে তোমালোকে কি কৰিবা, চাই চাই লিখিবা। শহাটোৰ কথাখিনি শুনাৰ লগে লগে মন্দমতীয়ে কেশৰ ফুলাই গলগলীয়া মাতেৰে ক'লে, কি তাৰ ইমান সাহ, এতিয়াই মোক তাৰ ওচৰলৈ লৈ বল। আজি মোৰ হাতৰ পৰা সি কোনোমতেই নিস্তাৰ নাপাব। চ' য'ত য'ত ইয়াত কমা দিয়া আছে, অৰ্থাৎ উদ্ধকমা দিয়া আছে, সেইমতে তোমালোকে উদ্ধকমাখিনি লিখি যাবা। য'ত য'ত এইদৰে বিস্ময়সূচক চিহ্ন আছে সেইমতেহে তোমালোকে য'ত য'ত দিয়া আছে সেইমতে ইয়াৰ পৰা চাই চাই ধুনীয়াকৈ লিখি যাবা। এইটো হ'ল আমাৰ 12 নম্বৰটোৰ আনচাৰ। ইয়াৰ পিছত 13 নম্বৰ প্ৰশ্নটো চোৱা কি কৈছে, নম্বৰ 13, তোমালোকে পাতো, জীৱ জন্তু, লাহে ধীৰে আদি জুৰীয়া শব্দবোৰ পাইছা। এনেধৰণৰ শব্দ আমি দৈনন্দিন জীৱনত প্ৰায়ে ব্যৱহাৰ কৰোঁ। দলত ভাগ হৈ তালিকাত দিয়া ধৰণৰ বিভিন্ন জুৰীয়া শব্দ লিখা। চ' আমাৰ কিতাপত এটা জুৰীয়া শব্দ দিয়া আছিল। ইয়াত দিয়া আছে যে জা জলপান, জদে মদে, জীৱন মৰণ, বা বাতৰি, লাহে ধীৰে, তৰ্জন গৰ্জন। এনেকুৱা ধৰণৰ আমি কি কৰিব লাগিব, জুৰীয়া শব্দবোৰ লিখিব লাগিব, আন আন জুৰীয়া শব্দ লিখিব লাগিব। চ' ইয়াত মই আগতীয়াকৈ লিখি থৈছিলোঁ। ইয়াত লিখা আছে জীৱ জন্তু, ইনাই বিনাই, কাঁহী বাতি, কাম বন, শালি জালি, তাৰপিছত কিতাপ পত্ৰ, তাৰপিছত ঘৰ দুৱাৰ, তাৰপিছত বাট পথ, তাৰপিছত খাই বৈ, ডালপাত, মিলিজুলি, গছ গছনি, এইখিনি লিখিব। এইখিনি হ'ল আমাৰ কি, জুৰীয়া শব্দ, জুৰীয়া শব্দ। তাৰপিছত নদী বাট লিখিব, নদী নহয়, নদ নদী লিখিব পাৰা। তাৰপিছত নদ, নদী, এনেকুৱা বিভিন্ন ধৰণৰ কি আছে, আমাৰ জুৰীয়া শব্দ আছে, নদ নদী। এইখিনি হ'ল আমাৰ 13 নম্বৰটোৰ আনচাৰ। ইয়াৰ পিছত 14 নম্বৰ প্ৰশ্নটো কি কৈছে চোৱা, শহাটোৰ মনত খেলোৱা বুদ্ধিটো সঠিক আছিল নে? দলত আলোচনা কৰি নিজৰ মতামত প্ৰকাশ কৰা। ইয়াৰ উত্তৰটো লিখিবা, শহাটোৰ মনত খেলোৱা বুদ্ধিটো সঠিক আছিল, কিয়নো যদি শহাটোৰ মনত এই বুদ্ধিটো নেখেলালেহেঁতেন তেতিয়াহ'লে অৰণ্যৰ সকলো জীৱ জন্তু এদিন এদিনকৈ সিংহটোৰ খাদ্য হ'লহেঁতেন, ফলত অৰণ্যৰ জীৱ জন্তুবোৰ নাইকিয়া হ'লহেঁতেন। এইটো হ'ল আমাৰ 14 নম্বৰটো আনচাৰ। ইয়াৰ পিছত 15 নম্বৰটো চোৱা, 15 নম্বৰটো কি কৈছে, সাধুটোত শহাটোৱে বুদ্ধিৰে অৰণ্যৰ জীৱ জন্তুবোৰৰ প্ৰাণ ৰক্ষা কৰিছিল। তোমাৰ অঞ্চলত যদি এটা গড় বা হাতী হঠাৎ আহি ওলায় তেতিয়া তুমি কি কৰিবা, ভাবি কোৱা আৰু লিখা। ইয়াৰ উত্তৰটো লিখিবা, মোৰ অঞ্চলত যদি গড় বা হাতী হঠাৎ ওলায় তেন্তে মই পোনপ্ৰথমে নিজকে শান্ত ৰাখিম, শান্ত মগজুৰে বন বিভাগক ফোন কৰি খবৰ দিম আৰু নিজকে বিপদৰ পৰা আঁতৰত ৰখাৰ চেষ্টা কৰিম। এইটো হ'ল আমাৰ 15 নম্বৰটো আনচাৰ। ইয়াৰ পিছত 16 নম্বৰ প্ৰশ্নটো চোৱা কি কৈছে, শহাটোৱে
কৌশলেৰে মন্দমতিৰ পৰা নিজৰ লগতে অৰণ্যৰ জীৱ জন্তুবোৰক ৰক্ষা কৰিলে শহাটোৱে অৱলম্বন কৰা এই কৌশলৰ লগত তুমি সহমত হয়নে? সপক্ষে আৰু বিপক্ষে যুক্তি দিয়া। ইয়াৰ উত্তৰটো লিখিবা হয় মই শহাটোৰ কৌশলৰ লগত একমত। সপক্ষে ক'বলৈ গ'লে যদিহে শহাটোৱে এই বুদ্ধিটো প্ৰয়োগ নকৰিলেহেঁতেন তেন্তে অৰণ্যত থকা সকলোবোৰ প্ৰাণী সিংহটোৰ চিকাৰ হ'লহেঁতেন। শহাটোৰ বুদ্ধিমত্তাৰ বাবে অৰণ্যৰ জীৱ জন্তুবোৰৰ সিংহটোৰ পৰা প্ৰাণ ৰক্ষা পৰিছে। ইয়াত বিপক্ষে যুক্তি নাই কাৰণ শহাটোৰ বুদ্ধিমত্তাৰ ফলত বহুতো জীৱ জন্তুৰ প্ৰাণ ৰক্ষা পৰিছে। এইটোৱে হ'ল 16 নম্বৰটো আনচাৰ। ইয়াৰ পৰা চাইছে তোমালোকে ধুনীয়াকৈ লিখি দিবা। আৰু অনাগত দিনবোৰত তোমালোকে এনেকুৱা ধৰণৰ ভিডিঅ'কেইটা পাই থকাৰ বাবে আমাৰ চেনেলটো তোমালোকে ছাবস্ক্ৰাইব কৰি ৰাখিবা আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিবা আৰু কমেণ্ট কৰিবলৈ নেপাহৰিবা। সকলোকে ধন্যবাদ।